বা এয়া আমি ক'ত আহিছোঁ ইয়াত ইমান হাল্লা আৰু হুলস্থুল যে জানা বা মোৰ ভয়ে লাগিছে তই ভয় নকৰিবিচোন মই আছোঁ নহয় লাহেৰে দুদিনমান যাবলৈ দে তোৰো ইয়াত ভাল লগা হ'ব কিন্তু বা আমি ইয়াত কাকো চিনিও নাপাওঁ গাঁৱতো কমচে কম আমাৰ ঘৰ এটাও আছিলে ঘৰ বা হা একো নাই দে মই সকলো ব্যৱস্থা কৰি থৈছোঁ তই ইমানকৈ চিন্তা কৰিব নালাগে ব'ল এতিয়া আমি যাওঁ ব'ল আহা চাই লোৱা ৰুমটো এইটোৱে তোমালোকৰ ৰুম আৰু এটা কথা ভাড়া যাতে মই সময়মতে পাওঁ দেই হ'ব বাইদেউ আপুনি টাইমতে ভাড়া পাব আৰু এটা কথা আছিল নহয় ভুলতো যাতে আমাৰ এখেতৰ আগত নোলোৱা দেই লগতে তোমাৰ ভণ্টিকো বুজাই দিবা হ'ব বাইদেউ ঠিকে আছে এতিয়া বাৰু মই যাওঁ আকৌ আহিম কিবা যদি ক'ব লগা থাকে আৰু যদি কিবা ল'ব লগা থাকে দিয়া তোমালোকে চেঞ্জ কৰা আহোঁ মই উফ ৰক্ষা দেই বা এইজনী কম ডাংকাতি নহয় দেই মোৰ ভয়ে লাগিছে মনে মনে থাক যদি শুনা পাই শেষ আৰু শুন এটা কথা মই যদি কেতিয়াবা বাহিৰত যাব লগা হয় ন তই কিন্তু মুঠেও যাতে বাহিৰত নোলাও কৈ দিছো কিন্তু এতিয়া এটা কাম কৰ তই বেগটো ধুই কাপোৰযোৰ চেঞ্জ কৰি ল মই খোৱাৰ ব্যৱস্থাটো কৰি আহোঁ ভণ্টি অ ভণ্টি ঐ মালিক চাগে উঠুত তই ভিতৰলৈ যাই যা আৰু মই নোকোৱালৈকে যাতে নোলাও যা যা ভণ্টি তোমাৰ ইয়াত একো অসুবিধা হোৱা নাইতো নাই নাই বাইদেউ সকলোখিনি সুবিধাই দিছে এতিয়া মইনো কাক সুধি আছো এইটোতো মোৰেই ঘৰ আৰু কিবা প্ৰব্লেম হ'লে মোক ক'বা হ'ব দিয়ক ইমান মৰম লগাকৈ হাঁহি দিছে চাচোন মই এতিয়া বৰ্তমানে নহয় তাই মোক যাদু মন্ত্ৰ কৰিহে আনিছে নহ'লে মোৰ নিচিনা ধুনীয়া ল'ৰাটোলৈ আহিবনে হেৰি ক'ত তই যে ইমান চিল্লাই থাকো আপুনি ইয়াতেহে আছে হা মাতিব নোৱাৰে শুনা নাপায় মানে এই নহয় মানে তোমাৰে কথা পাতি আছিলো হ'ব হ'ব আপোনাক যে ৰাতিপুৱা যোৱাৰ আগত মই কাপোৰকেইটা ধুই যাব দিছিলো এতিয়াওচোন চাৰ্পতে আছে এতিয়াই কেতিয়া ধুব সেইখিনি নাই মানে মোৰ অফিচত যোৱাতে অলপ লেট হ'ল নহয় আৰু ভাতো বনাব আছিল যে ইমান যদি দেৰি হয় ৰাতিপুৱা সোনকাল উঠিব লাগে এতিয়া যাওক ভাতকেইটা বনাওক মোক কি ভোকত ৰাখিব নেকি যাওক জলদি কিবা ক'লে নাই মানে চব্জি কি বনাব সুধিছিলো যাওকচোন ভাতকেইটা বহাই দিয়ক মই যাই আছো আৰু তুমি কি দৰ্জা চৰ্জা হিলি মাৰি থৈ দিব নোৱাৰা নেকি এনেকে বেলেগৰ মতাক যে আহিব দিয়া ঘৰত দৰ্জা হিলি মাৰা হ'ব দিয়ক কি যে হ'ব আৰু দেই বা এটা কথা জানানে কি বাৰু মানুহজনে অলপ সেনেকুৱা ভয় খায় হ'ব তই বেছি ভাত চলাই থাকিব নালাগে শুনিলে শেষ আৰু ৰচোন তোক ভাত বনাব দিছিলোঁ ন ভাল হ'ল নাই কোনটো মানে কাম কৰ তই মোৰ বহুত ভাগৰ লাগিছে তই ভাতকেইটা বাদে কালি আকৌ নতুন এটা অফিচত যাব লাগিব যাবা নহয় ঠিক আছে মই দিছোঁ দেই আরে ভাই ঘৰৰ পৰা অফিচ আকৌ অফিচৰ পৰা ঘৰ একো ভাল নলগা হৈছে হয় বে কিন্তু এই ৰিহানুক চা ইয়াৰ কাৰণে ছোৱালী কমি নাই যে হ'ব এই ভাই তহঁতে মোৰ কথা যেন পাতি আছে যেন পাইছো আরে ৰ তোৰে কথা পাতিছিলো ন মোৰ কথা আরে আমাৰ পাঠটো উদঙে এটা কথা জানানে নাই কি আমাৰ অফিচত নতুন ছোৱালী এজনী আহিছে ন নতুন ছোৱালী কোন চব ছোৱালী তোকে লাগে নেকি আমাৰ কাৰণেতো কিবা এটা এৰিম বাঘে মাংস খোৱা বাদ দি খাম হৈছে তই যিজনী ছোৱালী চাইছো ন ইমান পত্ৰ সহজ নহয় আৰে এই সহজ কাম ৰেহানে নকৰেও আৰু যিজনী ছোৱালী কিমান সহজে পটোৱা যায় সেইজনী ছোৱালীৰ লগত মজাই কি শুনাচোন হাই তুমি অফিচত নতুন চাগে ন তোমাৰ নামটো মোৰ নামটো অনামিকা মোৰ নাম ৰেহান আৰু এয়া মোৰ বন্ধু বিশাল আৰু বিক্ৰম পিছে তুমি কোনফালে থাকা তুমি কথা বহুত কম কোৱা চাগে ন নাই নাই এনেকুৱা একো কথা নাই আজি তোমালোকক প্ৰথম পাইছো যে সেইকাৰণে হ'ব বাৰু তুমি কোনফালে থাকা
পিছে মই গণেশগুৰিৰ ফালে থাকো অ দ্যাটছ গুড মই সিফালে গৈ আছো ৰ'বা মই গাড়ী লৈ আহোঁ নালাগে নালাগে মই অকলে যাব পাৰিম দিয়া কি ৰেহান নুঠিলি তুমি তোৰ গাড়ীত মই তাইক কৈছো না ফটো ইমান সহজ নহয় আৰে সহজ কাম ইয়াৰ ৰেহানে নকৰে বুলি আগতে কৈছিল আৰু এতিয়াও ক'ব বা আজি ইমান দেৰি যে তোৰ নকবি আৰু বুজিছ ইমান ট্ৰেফিক নহয় অফিচাৰ এজনে থব আহিম বুলি কৈছিলে প্ৰথম দিন ন মই মানা কৰিলো তই ইমানকে কাৰ কথা কৈ আছ আছে এজন অফিচাৰ ৰেহান বুলি কয় বুজিছো দে তোৰ চুৰ হ'ল ন আমাৰ এনি টাইম কিয় এইবোৰ কচোন নুজুকা এই দে মোক সঁচাটো আজি প্ৰায় 1 মাহ মানেই হ'ল জানা তোমাৰ প্ৰথম যে চিনাকি হৈছিলো তেতিয়া মনত আছেনে তোমাৰ নাই বাৰু তোমাক যে মই ড্ৰপ কৰিম বুলি কৈছিলো আৰু তুমি যে ভয় কৰিছিলা কাৰণ তেতিয়া যে মই প্ৰথম দেখা পাইছিলো সেইকাৰণে পিছে আজি মোৰ লগত যাবানে নাই আৰু যাব পাৰি তেনেহ'লে ব'লা আপোনাক কিবা লাগে নেকি ইমান যে জুমি জুমি চাই আছে হয় ছোৱালীজনী ইয়াতে থাকে নেকি সেইজনী আমাৰ তাতে আমাৰ ঘৰত ভাড়া থাকে কেলে ভাড়া দিছে বাৰু কিয় তাই চৰিত্ৰটো একদম ভাল নহয় নহয় তুমি কেনেকে চিনি পোৱা তাই আমাৰ গাঁৱৰ পৰা তাইক খেদি দিছে কি কোৱাচোন মোক ভালকে কথাবোৰ বলাচোন যাও তাইক ভেটিক দি আছো আজি ওলাই তুমি ইয়াতে থাকা নেকি মই ইয়াতে থাকো এটা কাম কৰা তুমি বহা মই তোমাৰ কাৰণে চাহ আনোগে চাহ নাখাওঁ নেকি কিয় আচলতে মই তোমাক এটা কথা ক'ম বুলি ভাবিছিলো কি কথা কোৱাচোন মই মানে তোমাক ভাল পাওঁ কি চোৱা তুমি মোৰ কথা একো নাজানা আৰু জানিব তোমাৰ বিষয়ে এনেকুৱা কৈ আছে যে নাই মই এক চিনি নাপাওঁ দেই হ'ব তই কোন আৰু কি কৰি থৈ আহিছ সব জানো মই এতিয়া ইমান অভিভূতিয়ে বিক্ৰী হৈ লাভ নাই আহিছে নে নাই পিনে বাইদেউ আপুনি অলপ মনে মনে থাককচোন মই আপোনাক বুজামতো একো বুজাব নালাগে মোক নুচুবি গোটেই ঘৰ চেনিটাইজ কৰিব লাগিব গোটেই চোৱা কৰিব আপুনি মনে মনে থাককচোন ভাত বনাওগে যাওক ইয়াতে ছোৱালীৰ চকুৰ পানী মুচিব আহিছে এতিয়ালে এইবোৰ হৈছে কি মই একো বুজিব পৰা নাই নাজানে নাই তোমাৰ গাৰ্লফ্ৰেণ্ডে এজন চৰিত্ৰ ই ছোৱালী কি অনামিকা এইবোৰ সঁচানে তুমি অলপ ৰখা মই তোমাক সকলো কথা বুজাই কম কবিতা একো বুজাব দৰকাৰ নাই আৰু এইবিলাক কি হৈছে মই এইবিলাকত কৰিবলৈ ইচ্ছা নাই মই যাওঁ বিধান তুমি শুনা না শুনা দাদা এনেকৈ ওলাই গ'ল যে ভণ্টি মইতো বহুত ডাঙৰ অপৰাধী মই তোৰ পৰা বহুত ডাঙৰ কথা এটা লুকাই ৰাখিছিলো আচলতে মই নিজৰ দেহ বিক্ৰী কৰি তোক ডাঙৰ দীঘল কৰিছো তহঁতৰ ইয়াতে নটিংকি বিলাক নচলিব দে মোৰ ঘৰৰ পৰা এতিয়াতে ওলা বুলি কৈছো না ওলা যাম বাইদেউ ইয়াতে সদায় থাকিবলৈ আমি অহা নাই আচলতে সমাজ বেলেগ হলো মানুহ যে একে নহয় আজি মই গম পালো এইবিলাক ডাইলগ মই নুশুনো ঘৰৰ পৰা ওলা আপুনি একো নকয় নেকি ওলাব কওক ঘৰৰ পৰা ভণ্টি তুমি যোৱা গৈ দে কি কৈছো নে দূৰত থাকক তাইৰ পৰা মইনো কাক সুধি আছো হ'ব যাম যিহেতু মোক অপবিত্ৰ কৰিলে ধোৱা মোৰ গা ধোৱা কিহেৰে ধোৱাব তেজেৰে নে গাখীৰেৰে ধোৱা
ভাল পালে তলত কমেণ্ট কৰিব আৰু চেনেলটো আমাৰ খুবেই নতুন চ' আপোনালোকে বহুত ছাপোৰ্ট কৰিব আৰু মৰম দিব এটা পৰিয়ালৰ দৰে আমি ভিডিঅ'টো কৰিছোঁ যিহেতু কিবা এটা দেখুৱাব খুজিছোঁ মানে সমাজৰ এটা মেছেজ দিব খুজিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এইখানে আমাৰ কিবা ক'ব অলপ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঘণ্টা বটনটো ক্লিক কৰি দিব আমাক ছাপোৰ্ট কৰি যাব নিশাতৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো আনন্দ প্ৰমাণ সাক্ষী শুনাব খুজি পাখি মেলি দিয়ে